there is Raza, a little girl who also had some trouble at home. You know, her family like is not complete. Let's put it this way. She misses mom and so on. I saw her playing, and I saw images of her, and she had this incredible, intense gaze. You know, like she was so committed to play volleyball, and she's tiny. She's so slim and so small, but when she plays, she runs, and she's like an agent in this team, and then she motivates everyone, she shouts, and every image I would go through, you know, is like, who is this girl? I want to meet her. Her name is Supriya Goswami. Welcome to Season 5 of the Brahmaputra Volleyball League, the BVL in Tezpur. The president of the International Volleyball Federation is arriving. The excitement is electric as the finals are approaching. This year, over 400 teams, 10,000 young players, and hundreds of villages are participating in the BVL, the biggest sporting event in the state Assam. Among the contenders is Supriya and her team, who, along with 34 other teams, have earned their place in the finals. The league is growing every year, and its impact is huge. For many of these kids, volleyball isn't just a sport. It's a way to a brighter future. The opportunity to use volleyball as a way out is bigger than ever. We want to promote more and more our sport and the impact of our sport to our society, making the world better through sport. And that's what we're doing, making the world better through volleyball. প্ৰথম কি পঢ়াব প্ৰথমতে গণিত তাৰপিছত অসমীয়া তাৰপিছত ইংলিছ তাৰপিছত বিজ্ঞান তাৰপিছত সংস্কৃত তাৰপিছত তো টান লগৰখিনি থাকে লগতে কাৰণে আন্তৰা কৰাৰ কাৰণে ভলীবল দেখি ভাল পোৱা খেলত বেছি ইণ্টাৰেষ্ট পাই মানে বিকাশম নিজে কয় তাৰমানে মোকো ওচৰত মানে হেৰি কৰিবলৈ নিদিয়ে মা আছিল শিক্ষক হেৰি কৰিছিল শিক্ষকতা দেউতাও কিবা আছিল হয় নেকি আচ্ছা মই এইটো লাইনতে আহিলোঁ আৰু নিজৰ পৰা যোনটো আৰু কৰি আচ্ছা এয়া চুলিখিনি বান্ধিব নোৱাৰিছে ভাজা সানিব যায় মানুহে দেখাম আমাৰ ভাত খাই আদা দিয়ে এই চব খায় মিঠাইও খায় যেতিয়া নানো খায় ধুনীয়া টাইমে খায় আজি এখন অসমীয়া পদিনা দিছে মানুহ
Bye lo. Jacob. Mato pa. Oh ya, kena kena. Ngapa jinya? Apa dikena? Apa ole? Ei saharat. Beli. Etia gaita. Sina ole. Ei saharat. Apa jiya? Apa dikena? BBL আমাক আগবঢ়াই দিছে BBLৰ কাৰণে আজি আমি এইটো পজিশন পাইছো আৰু BBLৰ এটাই উদ্দেশ্য যিখিনি উদ্দেশ্য অন্তত আমি আমাৰ গাঁৱত থকা যিখিনি ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ খেলা ল'ৰা ছোৱালীবোৰে যিখিনি সুবিধা পাইছে প্লেটফৰ্ম এখন পাইছে এই প্লেটফৰ্মক BBLৰ জড়িতহে আমি এই প্লেটফৰ্মখন পাইছোঁগৈ আমি আমাৰ চিন্তাৰে ল'ৰা ছোৱালী খেলি আছে ঠিকেই BBLৰ যদি নাথাকিলে হয় আমি সেইখন প্লেটফৰ্ম নাপালোঁ হয় আৰু আমাৰ যি সমস্যা থাকিব সৰু সৰু ঘৰুৱা সমস্যা আমাৰ থাকিব ঘৰুৱা সমস্যাবোৰ সাধাৰণতে আমাৰ মাজত অলপ অলপ চবৰে আছে আৰু তোমালোকে এই বছৰ গৈ পেলাই কোনোবাই হয়তো অহা বছৰ BBL 12 বছৰৰ পৰা আণ্ডাৰ 16 আহিবগৈ সেইকাৰণে আণ্ডাৰ 16 অহাৰ লগে লগে অন্তত খেলাটো আৰু টাফ হৈ যাব আমাৰ যথেষ্ট ছোৱালী আছে সিলেকশ্যন পাব লাগিব ভাল খেলিলেহে আমি সিট দিব পাৰিম আমি লৈ যাব পাৰিম সেইকাৰণে অন্তত তোমালোকে ভালকৈ কষ্ট কৰিব লাগিব অকণমান আৰু দুটা বস্তু লোৱা পঢ়া আৰু খেলা আৰু তোমালোকৰ মানে ভৱিষ্যতত তোমালোকৰ সপোন কি হয় কি কৰিব বিচাৰিছা ইঞ্জিনিয়াৰ এয়াৰ হোষ্টেছ অ' বা ডক্টৰ ডক্টৰ মই ইণ্ডিয়া টিমত খেলিব মন আছে কিহত খেলিব ইণ্ডিয়া টিমত খেলিব ইচ্ছা আছে বা মই ডক্টৰ প্লিজ আৰ্মি বঢ়িয়া বঢ়িয়া I think মোৰ কাৰণে ভলীবল এটা হোম মানে এতিয়া য'ত খেলি আছো ন এইটো লাইক হোম ছেকেণ্ড হোম নিচিনা কৰিব পাৰি কাৰণ ঘৰত এতিয়া থাকোঁ দেন আকৌ পঢ়িব যাওঁ পঢ়া টাইমত বহুত প্ৰেছাৰ থাকে যে পঢ়িব লাগিব মাৰ্কছ আনিব লাগিব যে বাহিৰৰ যোনবিলাক আউটাৰ থিংছ আছে সেইবিলাক বনা নাহেগৈ চ' ইটছ জাষ্ট লাইক মোৰ কাৰণে হোম হৈ গৈছে আছে এনে তোমাৰ কাৰণে হ'লেও হেপিনেছ ইয়াত আহি যেনেকৈ মানে ঘৰত থাকি আমনি লাগে মোক মানে সৰুতে মানে দেউতাই মানে বাই খেলে নহয় তেতিয়া মানে দেউতালৈ 3 বছৰ মানে তেতিয়া মানে বাক দেখি দেখি ময়ো গুণ গ'ল কিনি কিনি তাৰপিছত বুদ্ধি মানে বুদ্ধি ভাল লাগিছে সেইকাৰণে থাকি আৰু মানে ভলীবলটো মানে এনেকুৱা হৈছে যে মানে ডেইলি ৰুটিনত সোমাই গৈছে মানে যোনটো মানে এৰিব নোৱাৰোঁ যে এইটো নাথাকিলে কি হ'ব যে এইটো ক'ব নোৱাৰিম ফিউচাৰত ইয়ে মোক বহুত ছাপৰ্ট কৰি আছে ভলীবলটোৱে আৰু ইম'চনেলি মেণ্টেলি পাছ কৰিলে Good shot. Cho.
এটা আছে ৰে সাৰ্ভিস মাৰ পিছত খেল আগৰ পৰা আছিলে এই যে গৈছিলে এই যে যেতিয়া খেলিবলৈ যায় তাই ক্লাছ 1 মানৰ পৰাই মানে বায়ে খেলিব পাৰে মই খেলিব নোৱাৰো নেকি তাৰমানে আমি বায়েকক আমি প্ৰশংসা কৰোঁ যে আমি হিংসা লাগে ঐ আহিলে ঐ বলে নাই সার্ভিস মা গই যা না লাগে রে মা মার তাই কয় মানে বায়ে খেলিব পাৰে আমি খেলিব নোৱাৰিম মই খেলিব নোৱাৰিম ময়ো খেলিব পাৰিম বুলি কয় ঘৰতে ঘুচা কিলা কিবা কিবি কৰি থাকে তাৰপিছত গৈ গৈ তাত গৈ দেউতাকে গৈ জইন কৰি দিলে দিয়াৰ পিছৰ পৰা তাই ত'ত যাবলৈ পালে তেতিয়া মানে তাই বহুত বেছি হেৰি হৈ গ'ল আৰু ওপৰত গ'ল মানে মই খেলিব গ'লো খেলিবলৈ যাওঁতে মানে মোক অনা নিয়া কৰে তেতিয়া তাইও গৈছিলে তাইও বলটো লৈ কিনে এনেই হাতত লগাই থাকে আৰু তাৰপিছত এডমিশ্যন ল'লে এনেকৈ মোৰ পৰা তাই ষ্টাৰ্ট হ'ল মই কৈ দিম দে নাই দিছে কৰিবলৈ দি আছে একোচাকে নাখাম দিয়া নাবানো দেই লিপ বামটো দিয়ক আৰু তাতে হেৰিটো তই দিয়ক ইটো স্কুললৈ দেৰি হৈছে নেকি দেউতাই ক্লাছ পায়নে কেইটা ক্লাছ পায় দুটা ক্লাছ পায় কি আমাৰ বিঘা কিমান বা আইনেট চাব স্কুল যোৱাৰ আগত বলংগীটো হললে ষ্টাইল নাযায় ৰে হেৰিয়া আগো যোৱা হ'ব নেকি আহো হ'ব tôi giờ là ai bật ra với con lấy dạ তেওঁ মাক ইতিমধ্যে মানে নোহোৱাৰ পৰা মই তেওঁলোকৰ মাকৰ কামখিনি মই কৰি থকা বুলিয়ে ধৰিবা আৰু সুপ্ৰিয়া মোৰ এয়া সুপ্ৰিয়া আৰু ভাগ্যশ্ৰী মোৰ দেওৰৰ ছোৱালী মোৰ আজি এবছৰ মানে কি 1.5 বছৰ হৈছে 1 বছৰ 6 মাহ হ'ল তেওঁলোকৰ মাক নোহোৱা হোৱাৰ পাছত মোকে মাক বুলিয়ে দুইজনীয়ে হেৰি কৰে সৰুজনী আৰু বেছি অনবৰত মোৰ লগতে লাগি থাকে তাই বুজি পোৱা নাই এনেই কেতিয়াবা মানে কোনোবাই ক'লে কিবা ক'লে তাই মানে আমাৰ ওচৰত গৈছিলে ওচৰৰ আমাৰ বৌ এজনী ঘৰত গৈছিলে যাওঁতে মানে 3-4জনী খেলি আছিলে সুপ্ৰিয়া তুন বুলি মাতো আমি ঘৰত তুন তোমাৰ মালে বাৰু মনত নপৰে কৈছে তাই যেতিয়া ডাইৰেক্ট কৈছে মোৰ মা মৰিলে নহয় ওলাই গ'ল দে হ'ব দে কিতাপ লৈ ল আটাইতকৈ সৰু আৰু আটাইতকৈ সংখ্যাতে কোনটো নম্বৰ
কোনটো লিখাইছে স্যার কোনটো লিখাইছে কি বুজি পাইছে না পাইছো এজন শিক্ষক হিচাপে তাইক কেনেদৰে মানে গাইড দিব লাগে হেৰি কৰিব লাগে সেইখিনি মই দিওঁ ইয়াৰ উপৰিও সহকৰ্মীসকলেতো সেইখিনি এটা দিয়েই গাইড হিচাপে কিন্তু সৰুজনী ক্লাছ 4-5ত অকণমান হেৰি হোৱাৰ কাৰণে মই এটা প্ৰাইভেট টিউশ্যন দিছোঁ আৰু মোৰ মানে সময়টো কম থাকে চাবৰ কাৰণে সময়টো কম থাকে বৰ্তমান মানে যিটো চিটুৱেশ্যন সময়টো কম থকাৰ কাৰণে মই টিউশ্যনত ব্যস্ত থাকিব লাগে আৰু মই সুধোঁ কি কৰিলা কি নাই কেনেকৈ হেৰি গোটেইখিনি মই সুধি-পোছ কৰোঁ আৰু মানে যেতিয়া নাছিলে মানে জুনিয়াখন সেইদিনাখন মানে মোৰ মানে কি হয় ভাবিছিলোঁ যে নাযাওঁ আৰু ফিল্ডলৈ বা খেলিবলৈ নিজৰে কিবা লাগিব কিবা এনেকুৱা নিচিনা তাৰপিছত চবেই বুজালে কৰিলে তাৰপিছত যোৱা হ'লোঁ আৰু চবেই ছাপোৰ্ট কৰে মোক আৰু এতিয়া মোৰ ওপৰতে চব ৰেছপনচিবিলিটি আহিছে গতিকে এতিয়া ভণ্টিকো মই ভাল কৰিব লাগিব এতিয়া ভণ্টিকো বুজাব ভালকৈ খেলিবি ভালকৈ পঢ়িবি যোনদিনাখন হৈছিলে সেইদিনাখন তাই আহিছিলে আহি কিনে মোৰ লগত বহুত টাইম কান্দিলে হা তাৰপিছত বুজালোঁ কৰিলোঁ এতিয়া মানে কি এইটো মানে ইমান ফিল নকৰে মানে তাই মানে নিজকে ষ্ট্ৰং দেখা মানে ষ্ট্ৰং আৰু হয়ো দেই তাই মোতকৈতো বহুতেই ষ্ট্ৰং তাই কিন্তু মোৰ এইবিলাক কথা ক'লে মানে অলপ ইম'শ্যনছ এইটোতো বহুত লাইক এক্সাইটমেণ্ট এটা আহি যায় ফাইনেলত সোমালে যোনটো এক্সাইটমেণ্ট এটা টিমৰ হয় এটা ইমেজিনেশ্যনো কৰিব নোৱাৰি কাৰণ তেলৰ ফাইনেল বহুত ভাল লাগে সেইবোৰ দিন পাহৰিব নোৱাৰি কেতিয়াও ইয়াত খেলোঁ অভিজিত ছাৰে যোনটো আমাক প্লেটফৰ্ম দিছে গৈ পেলাই এখন গাঁৱৰ পৰা তাত গৈ আমাক এটা প্লেটফৰ্ম দিছে যে সৰু গাঁও এখনৰ পৰা গৈ পেলাই কেনেকৈ আমি ডাঙৰ এটা জেগাত যাওঁ আজি যদি BVL আমাৰ নাথাকিলে হয় তেতিয়াহ'লে আমি খেলিব নাপালোঁ হয় আৰু আজি BVLৰ এটাই হেৰি কৰিব লাগিব অভিজিত ভট্টাচাৰ্যই যিটো কাম কৰিছে তাৰমানে মানে ক'বলৈ ভাষা নাই সেইটোৰ কথা কিমান সুখৰ মুহূৰ্ত আছিল সেইখিনি This is the venue for the Super League of BVL Season 5. This is the place where I started my volleyball career, like around 37 years ago. And this is Tejpur Polo Field. So every evening, the village youth would come down, turn around and play volleyball, which gives them entertainment, give them happiness, give them fun, and tie them together. It is very important. It is life for them. Volleyball has given them hope. People has come together as a team now. And they have sense of ownership, a sense of a family bonding with BVL.
time now. সেইকাৰণে BVLটোৱে আমাৰ যি প্লেটফৰ্মখন দিছে খেলিবৰ কাৰণে আজি BVL থকাৰ কাৰণে আজি আমি এবাৰ নেক্সট টাইম আমাৰ যদি আমি আণ্ডাৰ 12 আমি চেম্পিয়ন হওঁ প্ৰথম বছৰ আমি খেলিব গ'লোঁ আমাৰ এক্সপিৰিয়েঞ্চটো ঠিকেই আছিলে কিন্তু আমি আমাৰ কিছুমান ভুলৰ কাৰণে আমি নাপালোঁ এইবাৰ আমি আমাৰ যিটো ছাৰ্ভিচ মিছ যেনে তেতিয়া আমি প্ৰেক্টিছ কৰি আছোঁ নেক্সট টাইম আমি চেম্পিয়ন হ'বৰ কাৰণে তাৰপিছত প'ল' ফিল্ডলৈ যাওঁতে আমি ফাইনেলত আহিলোঁ